নমস্কাৰ মোৰ মৰমৰ অংকনবাড়ী আই মাতৃসকল, আশাকৰ্মীসকল আৰু মধ্যাহ্ন ভোজনৰ আইসকল। আপোনালোকক মই আজি এটা সঁচা কথা ক'বলৈ আহিছোঁ। আপোনালোকে যাতে কোনেও গাত পাতি নলয় দেই। মই আপোনালোকক আজি সত্য কথা ক'বলৈ গৈ আছোঁ। কথাটো হয় নে নহয় আপোনালোকৰ এই মনটোক সুধি চাব, কথাটো হয় নে নহয়। আপোনালোকে কংগ্ৰেছ চৰকাৰক কিয় ভোট দিব লাগে মই কওঁনে? আজি ক'ম আপোনালোকক, সকলো ক'ম আজি। কাৰণ কংগ্ৰেছক কিয় ভোট দিব লাগে? কাৰণ আপোনালোকৰ এই চাকৰিটো কংগ্ৰেছৰ দিনতে হৈছিলে। হয়নে নহয় কওক? হয়নে নহয়? এতিয়া আপোনালোকে এতিয়া ভাবিছে কথাটো হয়নে নহয় কওক? আপোনালোকৰ চাকৰিটো কেৱল কংগ্ৰেছৰ দিনত হৈছিলে। আপোনালোকৰ দৰমহা নবঢ়া বহুতো কিছুমান কাৰণ আছে। এই কাৰণবোৰেই হ'ল বিজেপি চৰকাৰ। কাৰণ আপোনালোকৰ চাকৰিটোৱে হৈছে কংগ্ৰেছত, মানে কংগ্ৰেছে আপোনালোকক চাকৰিটো দিলে, হয়নে নহয়? গতিকে কংগ্ৰেছ চৰকাৰৰ পিছতে বিজেপি চৰকাৰ আহিল। যিহেতু আপোনালোকৰ চাকৰিটো কংগ্ৰেছে দিছে, গতিকে কংগ্ৰেছে এইটো দৰমহা বঢ়াব লাগিব, বিজেপি কিয় বঢ়াব? কথাটো হয়নে নহয় কওক? বিজেপি কিয় বঢ়াব? গতিকে বিজেপিয়ে আপোনালোকক বেয়া পায়, সম্পূৰ্ণ বেয়া পায়। সেইকাৰণে আপোনালোকৰ দৰমহাটো বাঢ়া নাই আৰু বিজেপি চৰকাৰ থকালৈকে আপোনালোকক দৰমহা কেতিয়াও বহুত নিদিয়ে। মই গেৰাণ্টি দিছোঁ আপোনালোকক, চাব কথাটো হয়নে নহয়। গতিকে মই সেইকাৰণে আপোনালোকক কওঁ যে কংগ্ৰেছত ভোটটো দিয়ক। কংগ্ৰেছত আপোনালোকে ভোটটো দি চাওক, গম পাইছে নাই? তেতিয়া কংগ্ৰেছ চৰকাৰ যদি জিকি যায়, তেতিয়াহ'লে হয়তো আপোনালোকৰ দৰমহা ইও বাঢ়ি যাব। মই আপোনালোকক কৈছোঁ, মই কথা দিছোঁ, মই কথা পাতিম গৌৰৱ গগৈ ছাৰৰ লগত। কথা পাতিম বুলি কৈছোঁ ন, মই পাতিম। কাৰণ মই কংগ্ৰেছক ভাল পাওঁ, গম পাইছে নাই? গতিকে বন্ধুসকল, মই শেষত এটাই ক'ম, বিজেপি চৰকাৰক আপোনালোকে বহুত দিন চালে, দৰমহা নবঢ়ালে। সেই গতিকে এতিয়া কংগ্ৰেছ চৰকাৰটো উঠাই চাওক। আপোনালোকে 1 লাখতকৈও ওপৰত আছে আপোনালোকে অংকনবাদীসকল, আৰু আশাকৰ্মীসকলক ধৰিলেতো বহুত হৈ যাবগৈ। গতিকে আপোনালোকে কংগ্ৰেছ চৰকাৰখনক উঠাই চাওক, কিজানি আপোনালোকৰ কপাল ফুলেই। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। কথাটো মই সঁচা কৈছোঁ নে মিছা কৈছোঁ ক'ব কেনো দেই। আজিলৈ ধন্যবাদ। জয় আই অসম।